নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ শুকানপুখুৰী চাহ বাগিচাৰ NLR গাৰ্ডেন যিটো খেলপথাৰ তাতে উপস্থিত হৈছোঁ। আৰু ইয়াত আমি জানিবলৈ পাইছিলোঁ শুকানপুখুৰী চাহ বাগিচা কৰম উদযাপন সমিতি আৰু ইছান ৰাজ্যৰ সহযোগত যি অষ্টদশ বাৰ্ষিক কৰম সন্মিলন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰিছিলে। তাৰে প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে যোৱাকালি সমাপ্ত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী তেখেতসকলে বৰ্তমান মুকলি সভা সমাপ্ত হৈছে। আৰু আমি দেখিবলৈ পাইছিলোঁ মুকলি সভাত যিগৰাকী নিৰ্দিষ্ট বক্তা ৰবীন কুৰ্মী ডাঙৰীয়া আহিছিলে, তেখেতক নিমন্ত্ৰণ জনাইছে, তেখেত আহিছিলে। তেখেতৰ পৰা আমি জানিব যত্ন কৰিম এইখন মঞ্চৰ পৰা তেখেতে কি আহ্বান জনাব, কি জনাব আপুনি ইয়াৰ পৰা? মই প্ৰথমতে আমাৰ যি শুকানপুখুৰী কৰম উদযাপন হৈছিলে তেওঁলোকৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সন্যাসী পাটনায়ক আৰু তিলেশ্বৰ তাঁতীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে প্ৰথমতে আৰম্ভণি ফাউণ্ডাৰ আছিলে, আজি 18তম হৈ গৈছে। এই মঞ্চৰ যোগেদি মই এটা কথা ক'ব বিচাৰি দুটামান আমাৰ দাবী উপস্থাপন কৰিব বিচাৰিছোঁ চৰকাৰলৈ। যিহেতু কৰম এতিয়া বৰ্তমান মঞ্চত হৈ গ'ল আৰু চৰকাৰে যথেষ্ট ইয়াৰ ওপৰত ইনিচিয়েটিভ লৈছে, বন্ধ ঘোষণা কৰিছে আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতলোকে ইনিচিয়েটিভ লৈছে। এইটো আমি জাতীয় মহাসভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠী অধ্যুষিত এলেকা 122টা চাহ বাগিচা আছে আৰু যথেষ্ট গাঁও এলেকা আছে চাহ জনগোষ্ঠীৰ। কিন্তু বৰ্তমানলৈকে ইয়াক ৰিচাৰ্চ কৰা, গৱেষণা কৰা, সংৰক্ষণ কৰা আৰু ইয়াত যিবোৰ বুকলেট পাব্লিছ হয় প্ৰত্যেক বছৰে কৰমবোৰত বা অন্যান্য ধৰণৰ প্ৰগ্ৰামৰ জৰিয়তে তাক সংৰক্ষণ কৰা ব্যৱস্থাপনাই নাই। আজি আমি গৌৰৱেৰে ক'ব বিচাৰোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ কেবিনেট মিনিষ্টাৰ আমাৰ তিনিচুকীয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে। কিন্তু তেখেতক আমি দাবী জনাইছোঁ যে তেখেতে আমাৰ তিনিচুকীয়া জিলাত এটা আমাৰ গৱেষণা কেন্দ্ৰ, ৰিচাৰ্চ চেণ্টাৰ য'ত মাল্টি ডাইনেমিক্স হ'ব, য'ত লাইব্ৰেৰী হ'ব, য'ত 1000 বা 2000 মানুহ য'ত কৰমক উপভোগ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ ফেচিলিটি থকা এটা আমাক অডিটৰিয়াম হল টাইপৰ এটা ডাইৰেক্ট আমি মাল্টি ডাইনেমিক্স আমাক এটা শংকৰদেৱ কলাক্ষেত্ৰৰ যেনেকুৱা আছে হুবহু তেনেকুৱা টাইপৰ যদি এটা মডেল বা তেনেকুৱা ধৰণৰ এটা তিনিচুকীয়া জিলাত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে আমি দাবী যে এটা আমাৰ আৰু এটা দাবী আছে যে আমি চাহ জনগোষ্ঠীসকলৰ যি কৰম পৰৱ আজি গোটেই বিশ্ব দৰবাৰতে অলৰেডি প্ৰচাৰ হৈ গৈছে। আৰু আমি ক'ব বিচাৰোঁ যে বিহুৰ পাছতে যদি আমি কৰম পৰৱেই এটা জাতীয় উৎসৱ বুলি আমি ক'ব বিচাৰিছোঁ। তো চৰকাৰে এই বিষয়ত যদি ক'ব পৰা যায় যে বিহুক মানে যেনেধৰণে তেওঁলোকে ফাইনেন্সিয়েলি ছাপোৰ্ট কৰে তেনেদৰে আমাৰ কৰমটোকো যাতে ছাপোৰ্ট কৰিব লাগে, এই বিষয়ে সঞ্জয় কিষাণ মহোদয়ে কেবিনেটত তেওঁ উপস্থাপন কৰিব লাগে আমাৰ এই দাবীটো। আৰু লগতে কৰম যি পৰৱ আছে এইটো বিহুত যেনেকৈ এটা ছাবজেক্ট হিচাপে আমাৰ হাই ছেকেণ্ডেৰী বা ডিগ্ৰী লেভেলত আছে, তেনেকুৱা এটা পাৰ্ট হিচাপে ইয়াক যদি সন্নিৱিষ্ট কৰিব পাৰে চৰকাৰে, এইটো আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে যথেষ্ট ভাল হ'ব আৰু আমাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব বুলি আমি দাবী জনাইছোঁ। চৰকাৰক এই বিষয়কেইটা আমি আমাৰ ফালৰ পৰা জাতীয় মহাসভাৰ পৰা দাবী জনাইছোঁ যাতে এই বিষয়কেইটা গুৰুত্ব সহকাৰে ল'ব লাগে আৰু চাহ জনগোষ্ঠীক যি কৰম পৰৱ আছে এইটো বিশ্ব দৰবাৰত লৈ যোৱাত আমাৰ যথেষ্ট সহায় হ'ব। নিশ্চয় গুৰুত্বপূৰ্ণ কথা কিছু উল্লেখ কৰিছে তেখেতে। আপোনালোকে বুজিব পাৰিছে, মই বিশেষ ভাঙিব নিবিচাৰোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়া আছে, পোনে পোনে দাদা से जाने की যত্ন করুন কি বলে খুঁজবে आज इतना सुंदर से অষ্টাদশ বার্ষিক করমটা উদযাপন হয়ে যায় কি জানাই খুঁজবে? পোনপ্ৰথমে মই সকলো সান্দৰ শুকানপুখুৰী ৰাইজকে ধন্যবাদ জনাথি কি মোকে সভাপতি হিচাপে পৰা এই জাগা দিলে। আৰু লগতে মই সান্দৰ গণ্যমান্য ব্যক্তি আহে, তিলেশ্বৰ তাঁতী ডাঙৰীয়া, সন্যাসী ডাঙৰীয়া, ওদের খাতিরে আজি এই মঞ্চটা আমি পালি আর ওরা নাই থাকলে আজি এই জায়গাটা পাতি নাই। তো আমি বিশেষসে এটাই বলে খুঁজছি যে এইরকম পরিস্থিতি আমাদের মানে করমটা হইক লাগে ইয়ারশো আরও যাতে কি বহুত হাই ফাই হইক লাগে কেলে কি আমাদের ইয়া যোগদান মানে সব দিকে আমরা সহায় সহযোগ পাইলা। আর আমাদের বিশেষ বলতে গেলে মানে 80 রোডকের সামনে লাগল করম, আমাদের করমটা মানে দেখেগলেও বহুত সুন্দর। তো আমি এটাই সমূহ অসমবাসীকে মই জানাই খুঁজছি যে সবাইকে এরকমই লিকলকে আসো আই কেনে করমকে আমরা সহযোগ করে লাগে আর যাতে কি এই করমটাকে আমরা আরও উপর তক থোড়া লে যাব, আমাদের চাহ জনগোষ্ঠীর নাম হবে, ওটাই মই বলকে মোৰ সমূহ বক্তব্য। নিশ্চয় বুজিব পাৰিছে, বৰ বিশেষ নকওঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্ৰত্যেক চাহ বাগিচাত প্ৰত্যেকটা গাঁৱত বস্তি যাতে অহা বছৰ আগন্তুক বছৰত এনেধৰণে কৰম উদযাপন কৰিবলৈ দেখিবলৈ পাম। এইখিনি মই বিদায় লৈছোঁ, ধন্যবাদ।